Hello everyone, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মৃদুস্মিতা এণ্ড মিষ্টাৰ ৰাজ। আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে সকলোৱে গম পাইছে মই ভিডিঅ'টো কিহৰ ওপৰত লৈ আহিছোঁ। ইয়েছ, আপোনালোকে ঠিকেই ভাবিছে, মোৰ বয়ফ্ৰেণ্ড অৰ্থাৎ ৰাজে দিয়া প্ৰথমযোৰ পাটৰ কাপোৰ মই আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যিটো মোমেণ্ট মোৰ কাৰণে খুব বেছি ভাল লগা মোমেণ্ট আছিলে, ভাবিছোঁ যিহেতু ৰাজ আৰু মই আমাৰ জীৱনৰ প্ৰতিটো ভাল লগা মোমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহি আছোঁ আৰু এই বস্তুটো শ্বেয়াৰ কিয় নকৰোঁ। আৰু লগতে থাম্বনেইল চাই গম পাইছে মোৰ যেতিয়া সৰু বিয়া অৰ্থাৎ মোৰ যেতিয়া তুলনি বিয়া হৈছিলে, তুলনি বিয়া শব্দটো সিমান এটা ভাল নালাগে ক'বলৈ, সৰু বিয়া বেছি শুৱলা, অৰ্থাৎ মোৰ যেতিয়া সৰু বিয়া হৈছিলে তেতিয়া মোৰ মা দেউতাই আৰু লগতে বংশৰ মামাহঁতে দিয়া পাটৰ কাপোৰ কেইযোৰ আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে প্লিজ আদৰি ল'ব। অৰ্থাৎ সৰু বিয়াখন মোৰ ইমান ধুমধামেৰে পতা হোৱা নাছিলে, বিকজ মোৰ দেউতাই সৰু বিয়াটো তেনেকুৱা ভাল নাপায়, সেই গতিকে অনুষ্টুপীয়াকৈ পাতিছিলে, যিখিনি ধৰ্মীয় ৰীতি নীতি নিয়ম সেইখিনিয়ে পাতিছিলে। আৰু তেতিয়া মোৰ মা দেউতাই খুব ধুনীয়া এযোৰ পাটৰ কাপোৰ মোক উপহাৰ দিছিলে সৰু বিয়া বুলি। আৰু সেই সৰু বিয়াত পোৱা পাটৰ কাপোৰ আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিম আৰু লগতে মোৰ বয়ফ্ৰেণ্ডে দিয়া পাটৰ কাপোৰযোৰ আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। আৰু প্লিজ কৈছোঁ, আপোনালোকে আমাৰ ভিডিঅ'বিলাক ঠিকেই চায় কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কিয় নকৰে, বহুত বেছি বেয়া লাগে। গতিকে আপোনালোকে ভিডিঅ'বোৰ চোৱাৰ সময়ত যেতিয়া নতুনকৈ ভিজিট কৰে তেতিয়া আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি মোক কেনেকুৱা লাগিছে, একদম খাজি খাচি ওলাইছোঁ। গতিকে বেছি কথা নকওঁ, বয়ফ্ৰেণ্ডে দিয়া পাটৰ কাপোৰযোৰ লাহে লাহে দেখুৱাম। ফাৰ্ষ্টতে মই দেখুৱাব বিচাৰিছোঁ মোৰ মা দেউতাই সৰু বিয়াত দিয়া প্ৰথমযোৰ পাটৰ কাপোৰ আপোনালোকক দেখুৱাওঁ বোলক। হেল্ল' গাইজ, প্ৰথমযোৰ পাটৰ কাপোৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যিযোৰ কাপোৰ মোক মা দেউতাই প্ৰথমবাৰ দিছিলে। এইযোৰ মোক পাটৰ কাপোৰ দিছিলে, খুব মৰমৰ হয় মোৰ এইযোৰ, কাৰণ মই জীৱনত পোৱা মা দেউতাৰ পৰা প্ৰথমযোৰ পাটৰ কাপোৰ। আৰু এই কাপোৰযোৰ মই আপোনালোকক কৈছিলোঁৱে মোৰ তুলনি বিয়াত মোক মা দেউতাই উপহাৰ দিছিলে। আৰু এই কাপোৰযোৰ পিন্ধিয়ে মই একদম কইনা হৈছিলোঁ, ঘৰতে এনে সাজিছিলোঁ, খুব ভাল লাগে ন কইনা হয়। আৰু আমাৰ ছোৱালীবিলাকে সৰু কালৰ পৰাই কইনা সাজি খুব বেছি ভাল পায়। আৰু যেতিয়া মোৰ সৰু বিয়া হৈছিলে তেতিয়া মই এইযোৰে পিন্ধি নিজকে কইনা সাজি থিয় হৈ আছিলোঁ এখন বঁটা লৈ। গতিকে এইবিলাক কৈ থাকিম, অলপ অলপ ধেমালি কৰি থাকোঁ মই ভিডিঅ'ৰ মাজেৰে, আপোনালোকে বেয়া নাপাব। আৰু এইযোৰ কালাৰটো হৈছে আপোনাৰ কফি কালাৰ, ঠিক ৰেডো নহয়, কফি হয়। আৰু এই কাপোৰযোৰ যে কি মৰম লগা, মই দেখুৱাই আছোঁ আপোনালোকক খুলি মেলি। এইখন হৈছে চাদৰখন দেখা পাইছে আপোনালোকে, খুব ধুনীয়াকৈ গোটেই ফুল আছে। আৰু তেতিয়াৰ কাপোৰবিলাকৰ লগত এতিয়াৰ কাপোৰবোৰ একদমেই নিমিলে। গজব বেইজ্জতি। তেতিয়া আমি জনা নাছিলোঁ বা মোৰ মা দেউতাও সিমান এটা জনা নাছিলে, কাৰণ এতিয়া পাটৰ কাপোৰবোৰ খুব বেছি ধুনীয়া। তেতিয়াৰ কাপোৰবিলাকৰ ডিজাইনবিলাক এনেকুৱা আছিলে, চাব পাৰে। এইখন চাদৰ হয় আৰু মই চাদৰখন গাত লৈ আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। চাওক, ৱাও কি মৰম লগা, দেখিছেনে? এই কাপোৰযোৰ বহুত বেছি মৰমৰ হয় আৰু খুব ধুনীয়াকৈ মই থৈ দিছোঁ সেইকাৰণে। আৰু এই কাপোৰযোৰ মই ভাবিছোঁ বিয়াৰ পিছত মই পিন্ধিব পাৰিম, গতিকে মই বিয়াৰ সময়ত এই কাপোৰযোৰ লৈ যাম, ৰাজৰ ঘৰলৈ লৈ যাম। আৰু খুব মৰম লগা ফুলবিলাক দেখিছে। আৰু আপোনালোকক এতিয়া মই ইয়াৰে মেখেলাখন দেখুৱাব বিচাৰিছোঁ। এইখন হৈছে মেখেলা, খুব ধুনীয়াকৈ পূৰা ওপৰলৈকে ফুল আছে। চাওক ফ্ৰেণ্ডছ, এনেকৈ পূৰা ফুল আছে, ভাল লাগিছেনে আপোনালোকৰ? আৰু ব্লাউজবিলাক তেতিয়া চিলাব জনা নাছিলোঁ ফ্ৰেণ্ডছ। এই কাপোৰযোৰৰ ব্লাউজটো হৈছে এইযোৰ। আৰু চাওকচোন তেতিয়া কেনেকুৱা একদম জনাই নাছিলোঁ ন, এতিয়াহে পূৰা ডিজাইন কৰি কৰি এনেকৈ ব্লাউজবিলাক আমি দিওঁ, তেতিয়া এনেকৈ দিয়া গৈছিলে। কোনো ধৰণৰ ষ্টাইল জনা নাছিলোঁ আৰু কাপোৰৰ ক্ষেত্ৰত কৈছোঁ, গতিকে ব্লাউজটো মোৰ এনেকৈ চিলোৱা গৈছিলে। আৰু এই কাপোৰযোৰ মই পিন্ধিলে যিয়ে নহওক কিয় সকলোৱে পিন্ধিলে খুব ধুনীয়া বগা লাগিব, কাৰণ চাওক মোক বগা লাগি আছে আৰু খুব ধুনীয়া ষ্টেণ্ডাৰ্ড কালাৰ, একদম মোৰ মা দেউতাৰ চইচ হয়। সঁচাকৈ কি ক'ম আৰু, ভালে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন ফ্ৰেণ্ডছ। এতিয়া আপোনালোকক মোৰ জীৱনত দিয়া প্ৰথমযোৰ পাটৰ কাপোৰ মই দেখুৱালোঁ। নেক্সট পাটৰ কাপোৰযোৰ আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ, আপোনালোকে চাবলৈ একদম এক্সাইটেড নে? এইযোৰ চাওক কি মৰম লগা কালাৰ। আৰু এইটো ব্লাউজ হয়, গোটেইখিনি দেখুৱাই আছোঁ। আৰু ইয়াৰ লগতে কওঁ, মোৰ বয়ফ্ৰেণ্ডে দিয়া পাটৰ কাপোৰযোৰ আপোনালোকে চাবলৈ পূৰা ৰখি আছে নহয় জানো? দেখুৱাই আছোঁ, ধৈৰ্য ধৰক, অকণমান ধৈৰ্য ধৰক। মোৰ আগতে পাটৰ কাপোৰবোৰ মই দেখুৱাই লওঁ, তাৰপিছত মোৰ বয়ফ্ৰেণ্ডে দিয়া পাটৰ কাপোৰযোৰ আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিম, যিটো কথা বহুতেই নাজানে। আৰু এই কাপোৰযোৰৰ কথাটো মই কওঁ, এইখন হৈছে চাদৰ, খুব ধুনীয়া ফুল আছে চাওক এনেকুৱা। আৰু এই কাপোৰযোৰ দেউতাই সিমান এটা জনা নাছিলে, মোক উপহাৰ দিছিলে। মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তেতিয়া মোক দেউতাই এইযোৰ উপহাৰ দিছিলে, গতিকে ইমান এটা জনা নাছিলে। কিন্তু এই কাপোৰযোৰ যিসকল আছে তেওঁলোকে পিন্ধিলে খুব ভাল লাগিব, সকলোকে ভাল লাগিব, তেনেকুৱা কথা নহয় বাৰু। এইখিনি গ্ৰীণ আছে আৰু এইটো ঘি কালাৰ টাইপ হয়। মই চাদৰখন গাত লগাই আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ। এতিয়া মই পিন্ধি নেদেখুৱাওঁ, বেলেগ এটা ভিডিঅ'ত আপোনালোকক
পাটৰ কাপোৰ পিন্ধি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম এইখন হৈছে চাদৰ খুব মৰমেই লাগিছে বেয়া লগা নাই বাৰু আৰু এনেকৈ মেলি ল'লে খুব বেছি ধুনীয়া লাগিব ফুলবিলাক যে পুৰা ইউনিক হয় ফ্ৰেণ্ডছ এইখন চাদৰ দেখুৱাইছে আপোনালোকক এনেকৈ পুৰা কাম কৰা আছে ৱৰ্ক কৰা আছে কাপোৰটো বহুত মৰমৰ হয় কাৰণ মা দেউতাই মোক মৰমতে দিয়া বস্তু সেইকাৰণে খুব ধুনীয়াকৈ মই ৰাখি থৈছোঁ আৰু নেক্সট এইখন চাদৰখনটো চালেই বাৰু গোটেই বডিতে ফুল আছে নেক্সট আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াৰে লগত মেখেলাখন এইখন হৈছে মেখেলাখনো খুব ধুনীয়াকৈ আৰু কাপোৰযোৰ এটা কথা কওঁ কাপোৰযোৰ একদম হেভি নহয় সকলোৱে কেৰি কৰিব পাৰিব একো প্ৰব্লেম নাই আৰু পুৰা ওপৰলৈকে পুৰা ফুল আছে চাওক এইয়া এইটো তল চাই এনেকৈ ওপৰলৈ পুৰা কাম কৰা আছে খুব ধুনীয়া কাপোৰযোৰ খুব ভালেই লাগে মোৰ আৰু এই কাপোৰযোৰ মই ভাবিছোঁ বিয়াৰ পিছত ৰাজৰ লগত ফুৰিব গ'লে মই পিন্ধিব পাৰিম গতিকে এই কাপোৰকেইযোৰ যে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এই গোটেইবোৰ কাপোৰ মই বিয়াৰ পিছত পিন্ধিম বুলি ভাবিছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে কাপোৰযোৰ ইউনিক হয় বেয়া লগা নাই কাপোৰযোৰ মোৰো মই পিন্ধিছোঁ পিন্ধি মই সৰস্বতী পূজাত পিন্ধিছিলোঁ চাগে আই হোপ আৰু ইয়াৰে ব্লাউজটো হৈছে এইটো আৰু আপোনালোকক এটা কথা কৈছোঁ তেতিয়া জনা নাছিলোঁ ডিজাইনৰ বিষয়ে এনেকৈ দিব লাগিব এনেকৈ দিব লাগিব জনা নাছিলোঁ গতিকে সকলোৰে চাগে এইটো হয় ব্লাউজবিলাক আমি ইয়ালৈকে দিওঁ গতিকে মোৰ ব্লাউজটো ইয়ালৈকে দিয়া আছে গতিকে ব্লাউজটো কিবা এটা কৰিব লাগিব বুদ্ধি কৰি কেনে কিবা এটা কৰিব লাগিব আৰু এইটো ব্লাউজ আৰু এতিয়া মোক বয়ফ্ৰেণ্ডে দিয়া পাটৰ কাপোৰযোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আনবক্সিং চাওক এইযোৰ মোক বয়ফ্ৰেণ্ড অৰ্থাৎ ৰাজে মোক প্ৰথমবাৰ দিছিলে যেতিয়া সি প্ৰথম দৰমহা পাইছিলে নেকি আই হোপ মই পাহৰিছোঁ ঠিক এই কাপোৰযোৰ তেতিয়া সি মোক গিফ্ট কৰিছিলে তেতিয়া মই SB দৌৰা পঢ়ি আছিলোঁ চাগে আই হোপ তেতিয়া সি মোক এই কাপোৰযোৰ উপহাৰ দিছিলে আৰু কি ক'ম উপহাৰ আৰু বিশেষকৈ উপহাৰ যিয়ে নহওক মই প্ৰায়বোৰ ভিডিঅ'ত আপোনালোকক কওঁ উপহাৰ যেতিয়া আপোনাৰ প্ৰিয় ব্যক্তিজনৰ পৰা পাব সৰু সুৰাই হওক ডাঙৰে হওক খুব বেছি ভাল লাগে আৰু তেতিয়া মোৰ অনুভৱটো কেনেকুৱা হ'ব আপোনালোকে এবাৰ ভাবক আৰু আপোনালোকেও প্ৰিয়জনৰ পৰা এনেকুৱা উপহাৰ পাইছিলে চাগে তেতিয়া আপোনালোকে অনুভৱখিনি কৰিব পাৰিছে কেনেকুৱা ভাল লগা এটা মুহূৰ্ত সেই গতিকে সেই ভাল লগা মুহূৰ্তখিনি মই আজি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰি আছোঁ আৰু মোৰ লগতে মনটো খুব বেছি ভাল লাগিছে ইমান কথা কৈ নাথাকোঁ এতিয়া মই আপোনালোকক এই কাপোৰযোৰ দেখুৱাওক বোলক এইখন হৈছে চাদৰ আৰু এইটো হৈছে ব্লু কালাৰ যে পাটৰ কাপোৰ হয় আৰু ব্লু কালাৰ এনেও সকলো ছোৱালীয়ে ভাল পায় মই বুলি নহয় এই কাপোৰযোৰ মই এইবাৰ সৰস্বতী পূজাত পিন্ধিছিলোঁ আৰু চাওকচোন কি মৰম লাগিছে হয়নে নহয় কওকচোন আপোনালোকে কমেণ্ট কৰি জনাওক ব্লু কালাৰ কোনে কোনে ভাল পায় ব্লু কালাৰ ৰেড কালাৰ ময়ো ভাল পাওঁ কিন্তু ৰেড কালাৰটো মোৰ বেছি প্ৰিয় কাপোৰ অনুযায়ী বেলেগ বেলেগ হয় এইখন হৈছে চাদৰ আৰু খুব ধুনীয়াকৈ গোটেই বডিত ৱৰ্ক কৰা আছে আৰু এইখিনি দহি গুঠা আছে খুব ধুনীয়াকৈ আৰু এইযোৰো কাপোৰ বহুত বছৰে হ'ল এতিয়া যিহেতু 2022 চলি আছে এই কাপোৰযোৰ 2012 নে 13 চনৰে হয় মই তেতিয়াই পোৱা উপহাৰ ৰাজৰ পৰা আৰু ভাল লাগিছে সেইকাৰণে মই থৈ দিছোঁ আৰু মই যে ইমান বেয়া ছোৱালী কাপোৰবোৰত ইস্ত্ৰিয়ে নাই ইস্ত্ৰি কৰিব নাজানো মায়ে মোক একদম পিটিব গতিকে ইমান খুলি নেদেখোঁ আপোনালোকক অলপ অলপ দেখুৱাব মই চেষ্টা কৰিছোঁ এইখন চাদৰ চাওক এনেকুৱা হয় এতিয়া নেক্সট মেখেলাখন আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ মেখেলাখন খুব ধুনীয়া হয় ফ্ৰেণ্ডছ আৰু গোটেই বডিত কাম কৰা আছে এইটো তল চাইড হয় আৰু এইটো ওপৰত চাওক এনেকৈ কাম কৰা আছে খুব মৰম লগা হয় কাপোৰযোৰ এই কাপোৰযোৰ যাতে মোৰ পিছৰ জনমত বুজি পাইছে নহয় বুজি পাইছে নিশ্চয় কি ক'ব বিচাৰিছোঁ পিছৰ জনমত সিহঁতেও যাতে পিন্ধিব পাৰে গতিকে মই ভালকৈ ৰাখিব লাগিব মোক ৰাজে দিয়া মৰমৰ চিন হয় এইটো হৈছে ব্লাউজ আৰু প্ৰতিটো ব্লাউজৰে একোটা ডাঙৰ ঘটনা আছে ব্লাউজবোৰ এনেকৈ চিলোৱা গৈছে চাওকচোন এনেকৈ ব্লাউজবোৰ চিলাইছোঁ হাতখন এনেকৈ দিব লাগে বুলি ভবাই নাছিলোঁ তেতিয়া এতিয়া সেই ডিজাইনবিলাক খুব বেছি ইউনিক হৈছে আৰু এইটো ব্লাউজ এতিয়া মোৰ বয়ফ্ৰেণ্ডে দিয়া পাটৰ কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু যোৰযোৰ পাটৰ কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ইমান কৰি থাকিব নোৱাৰোঁ কাৰণ ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ আছে আৰু আপোনালোকে ভিডিঅ'টো দীঘল হ'লে বৰিং হৈ যাব গতিকে নেক্সট পাটৰ কাপোৰ দুযোৰ আপোনালোকক দেখুৱাওঁ বোলা এতিয়া মই আপোনালোকক এটা আনকমন বস্তু দেখুৱাব বিচাৰিছোঁ পাটৰ কাপোৰে হয় কিন্তু পাটৰ মেখেলা চাদৰ নহয় এইবাৰ লৈ আহিছোঁ আপোনালোকৰ বাবে পাটৰ শাৰী যিখন মোক দেউতাই উপহাৰ দিছিলে এইখন হৈছে পাটৰ শাৰী আৰু খুব ইউনিক হয় এইখন মেলি যেতিয়া পিন্ধিব খুব ধুনীয়া লাগিব জৰ্জেছ লাগিব গতিকে আপোনালোকক কৈ থাকিলে বুজি নাপাব এই কালাৰটো হৈছে এছ কালাৰ আৰু ইয়াতে ব্ৰাউন কালাৰত কাম কৰা আছে বহুত বেছি হেভি হয় সেইকাৰণে মই এইখন শাৰী দুবাৰমান পিন্ধিছোঁ একচুৱেলি মই এনেকুৱা গতিকে এই শাৰীখন কেৰি কৰিব মোৰ বহুত বেছি প্ৰব্লেম হয় আৰু গমেই পায় শাৰী কেনেকুৱা হয় প্ৰব্লেম গতিকে খুলি দেখুৱাওঁ বোলক এইখন খুব মৰম লগা দেউতাৰ চইচ কিন্তু মানিছোঁ খুব ইউনিক হয় আমাৰ দেউতাজন বহুত বেছি ইউনিক আৰু এইটো ফ্ৰণ্ট চাইড হয় এইটো ফ্ৰণ্ট চাইড এনেকৈ আপোনালোকে কাম কৰা আছে খুব ধুনীয়া চাওক বৰ্তমান
যিবোৰ মেখেলা চাদৰত কাম কৰা থাকে ঠিক এনেকুৱা ডিজাইনতে থাকে নহয়নে বাৰু গতিকে এইখন এছ কালাৰ হয় এনেকৈ মেলি পিন্ধিলে খুব ধুনীয়া লাগিব আৰু এইখন কৈছোঁ আপোনালোকক এইখন হৈছে এখন পাটৰ শাৰী শাৰী কাৰ কাৰ আছে জনাবচোন গোটেই বডিতে কাম কৰা আছে আৰু মই আপোনালোকক কৈছোঁ অল খুলি নিদিওঁ কাৰণ মই জাপিব নাজানো আৰু মায়ে মোক গালি দিব গতিকে মই গোটেই আপোনালোকক খুলি নেদেখুৱাওঁ এনেকৈ কাম কৰা আছে এইটো চাইড হয় আপোনালোকে গমে পাইছে অকণমান জাষ্ট অলপ দেখাইছোঁ এইটো হয় আৰু বহুত বেছি দীঘল হয় এনেকুৱা আৰু এই পাটৰ শাৰীখন মই বিয়াৰ পিছত পিন্ধি আপোনালোকৰ ওচৰত মই দেখুৱাব চেষ্টা কৰিম আৰু ইয়াৰে ব্লাউজ পিচটো হৈছে এইটো আৰু এইটো ব্লাউজো এনেকৈ দিয়া আছে আৰু এইটো বেক চাইড হয় বেক চাইডত এনেকৈ মই লগাই দিছোঁ কাৰণ ভাল লাগে ন যেতিয়া বেক চাইডত এনেকৈ পটিটো লগাই দিব খুব বেছি মৰম লাগে আৰু এইটো এনেকৈ থাকিব এইখন পাটৰ শাৰী আপোনালোকক ইমান দেখুৱালোঁ কাপোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এতিয়া নেক্সটযোৰ পাটৰ কাপোৰ আপোনালোকক দেখুৱাওঁ বোলো নেক্সট পাটৰ কাপোৰযোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইযোৰ টেনটেনে আৰু খুব মৰম লগা হয় এই কাপোৰযোৰ হৈছে হোৱাইট হয় আৰু একদম সৰু টাইপৰ হয় কাপোৰযোৰ গতিকে মা দেউতাই যেতিয়া এই কাপোৰযোৰ পচন্দ কৰিছিলে তেতিয়াই মোক উপহাৰ দিছিলে এইটো মই ডিগ্ৰী পঢ়ি থাকোঁতে পোৱা উপহাৰ হয় আৰু একদম সৰু হয় মেখেলাখন চাওক আপোনালোকে একদম টিকলু হয় মোৰ বডিৰ লগত পূৰা মিলি গৈছে কাপোৰযোৰ আৰু এইখন মেখেলা গোটেই বডিত কাম কৰা আছে এইটো তল চাইড হয় দেখা পাইছে চাগে এইটো তল চাইড হয় আৰু ওপৰলৈকে পূৰা কাম কৰা আছে এই কাপোৰযোৰ যুৱতী হওক এজেড মহিলা হওক সকলোকে বহুত বেছি ধুনীয়া লাগিব আৰু আপোনালোকক এই চাদৰখন দেখুৱাব বিচাৰিছোঁ চাদৰখনো খুব বেছি মৰম লগা এইখন চাদৰ হয় চাওক এনেকৈ আপোনালোকে যেতিয়া মেলি পিন্ধিব বেলেগ বেলেগ ব্লাউজৰ লগত খুব ধুনীয়া লাগিব আৰু এই কাপোৰযোৰ মই পিন্ধিছিলোঁ SB দৌৰাত যেতিয়া মই ভাইচ প্ৰেচিডেণ্ট হৈছিলোঁ তেতিয়া কালচাৰেল প্ৰগ্ৰেমত মই পিন্ধিছিলোঁ আৰু তেতিয়া বহুতে পচন্দ কৰিছিলে এই কাপোৰযোৰ একচুৱেলি পচন্দ কৰিবই ন মোৰ মা দেউতাৰ চইচ হয় আৰু এনেকৈ কাম কৰা আছে চাওক খুব ধুনীয়া আৰু এই কাপোৰযোৰো মই বিয়াৰ পিছত মই পিন্ধিম গতিকে মই লগত এই পাটৰ কাপোৰ কেইযোৰ লগত লৈ যাম আৰু এতিয়া মই দেখুৱাব বিচাৰিছোঁ ইয়াৰ লগৰ ব্লাউজটো ছেইম কাহিনী ব্লাউজটো মই তেনেকৈয়ে দিছিলোঁ এইটো ব্লাউজ একদম চিম্পল ডিজাইনত দিয়া আছে ব্লাউজটো চাওক এনেকুৱা ফুল আছে ফুলটো ইয়াতে লাগি থাকিব আৰু এইবিলাকত ইস্ত্ৰি নোহোৱা হৈ গৈছে বিকজ মই কাপোৰ পিন্ধি পূৰা দলি মাৰি থৈ দিওঁ আৰু মায়ে সেইবিলাক চিজন কৰি থাকিব লাগে মইতো নাজানোৱে ইস্ত্ৰি কৰিব গতিকে এইযোৰ কাপোৰ এতিয়া পাটৰ কাপোৰ মই আপোনালোকক ইমান দেখুৱালোঁ কোনযোৰ বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব সৰু বিয়াত পিন্ধা পাটৰ কাপোৰযোৰো দেখুৱালোঁ মোক বয়ফ্ৰেণ্ডে দিয়া পাটৰ কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এতিয়া এখন একদম মৰম লগা মেখেলা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এইখন খুব ধুনীয়া মৰম লগা মেখেলা এইখন মোৰ যেতিয়া তুলনি বিয়া হৈছিল তেতিয়া মোক ফেমিলিৰ কোনোবা মেম্বাৰে মোক উপহাৰ দিছিলে এই মেখেলাখন ছিংগল মেখেলা খুব ধুনীয়া ফুল আছে ৰেডত চাওক এনেকৈ কাম কৰা আছে মৰম লগা মেখেলা এইখন মই কেতিয়াবা ৰিহা চাদৰৰ লগত পিন্ধিব পাৰিম ডেফিনেটলি আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে ডেফিনেটলি আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি মৃদুস্মিতা এণ্ড ৰাজ চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো আপোনালোকে ক্লিক কৰি দিব তেতিয়াহে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আজিলৈ বাই বাই লাভ ইউ বাই